হয় আজি আমাৰ দৰং জিলা মজলীয়া বিদ্যালয় শিক্ষক সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশনখনি ইয়াতে বানেকুচি মজলীয়া বিদ্যালয়ত সুকলমে অনুষ্ঠিত হৈ যায় খন্তেক আগতে আমাৰ মুকলি সভা ইতিমধ্যে শেষ হৈ গ'ল এই অনুষ্ঠানত আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত আছিল শশাংক হাজৰিকা ৰাষ্ট্ৰীয় কৃতি শিক্ষক তাৰ পিছত আছিল আমাৰ লক্ষ্যধৰ শৰ্মা ছাৰ বিদ্যালয়সমূহৰ সহপৰিদৰ্শক চিপাজাৰ শিক্ষাখণ্ড মুখ্য অতিথি হিচাপে ইয়াত উপস্থিত আছিল শ্ৰদ্ধাৰ প্ৰদীপচন্দ্ৰ ডেকা প্ৰবক্তা ডায়েট আৰু আমাৰ মজলীয়া বিদ্যালয় শিক্ষক সন্থাৰ অন্তৰ্গত 8খন বিদ্যালয়ৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল ইয়াতে উপস্থিত আছিল বিশিষ্ট অতিথি হিচাপে আমাৰ অৱসৰী শিক্ষাগুৰু বহু কেইজন আমাৰ ইয়াতে উপস্থিত আছিল ৰাতিপুৱাৰ পৰা সুন্দৰভাৱে অনুষ্ঠানটো হৈছে আৰু আমি আশা ৰাখিছোঁ আমাৰ যি আজি সন্থাৰ বিভিন্ন বিদ্যালয়ৰ আমাৰ শিক্ষাগুৰুসকলৰ সমস্যা সম্পৰ্কে আলোচনা হৈছে আমাৰ মজলীয়া বিদ্যালয়ৰ শিক্ষকৰ সমস্যা আছে সেইবিলাক আলোচনা হৈছে আৰু আমি আশা ৰাখিছোঁ আগন্তুক দিনত সেই সমস্যাবিলাক চৰকাৰে সমাধান কৰাৰ কাৰণে ব্যৱস্থা ল'ব আমাৰ বিভিন্ন বিদ্যালয়ত বিজ্ঞান আৰু হিন্দী শিক্ষকৰ পদ খালী হৈ আছে তাৰপিছত আমাৰ প্ৰধান শিক্ষকৰ পদবিলাক খালী হৈ আছে আমাৰ এটা বিশেষ সমস্যা আছে টিউটৰ বুলি এটা আমাৰ বিদ্যালয়ত এটা শিক্ষক আছে তেওঁলোকক শিক্ষকৰ মৰ্যাদা আমি দিব লাগে আমি আজি সন্থাৰ আলোচনাত সেইখিনি কথাও আমি সামৰি ৰাখিছোঁ এইটো আমি উদ্বোধন কৰ্তৃপক্ষলৈ আমি আবেদন জনাইছোঁ আমি আশা ৰাখিছোঁ আগন্তুক দিনত চৰকাৰে আমাৰ এই সমস্যাসমূহ সমাধান কৰিব আৰু আমাক সুচাৰুৰূপে শিক্ষাদানৰ ক্ষেত্ৰত দৰং জিলা মজলীয়া বিদ্যালয়ৰ দ্বিবাৰ্ষিক অধিৱেশনখন 49তম দ্বিবাৰ্ষিক অধিৱেশনখন আমাৰ বানেকুচি মজলীয়া বিদ্যালয়ত অনুষ্ঠিত হয় এই অনুষ্ঠানত ৰাতিপুৱা সামূহিক চাফাই লগতে বৃক্ষৰোপণ পতাকা উত্তোলন আদি কৰি গোটেই কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত আমাৰ এখন শিক্ষা বিষয়ক আলোচনা চক্ৰ অনুষ্ঠিত হয় উক্ত আলোচনা চক্ৰত অংশগ্ৰহণ কৰে ডক্টৰ চন্দ্ৰপ্ৰসাদ শইকীয়া ছয়নিকা বৰুৱা আৰু দিলীপ অৱসৰী শিক্ষক দিলীপ নাথ ছাৰে তেখেতসকলৰ এই আলোচনাৰ অন্তত আমাৰ মুকলি সভা আৰম্ভ হয় আৰু এই মুকলি সভাত শিক্ষা বিষয়ক বহুখিনি কথা ইয়াত আলোচনা কৰা হয় ইয়াত অংশগ্ৰহণ কৰা আমাৰ দৰং জিলাৰ 8খন বিদ্যালয়সমূহ মজলীয়া বিদ্যালয়সমূহ শিক্ষক শিক্ষয়িত্ৰী লগতে প্ৰাক্তন শিক্ষকসকলে আমি আশা ৰাখিছোঁ আজিৰ এই অনুষ্ঠানৰ জৰিয়তে দৰং জিলাৰ প্ৰতিখন মজলীয়া বিদ্যালয়লৈ ইয়াৰ পৰা এটা মেছেজ যাওক এই বিদ্যালয়খনৰ যি সাংস্কৃতিক শৈক্ষিক যি বাতাবৰণ এই বাতাবৰণটোৰ বিষয়ে এটা নিশ্চয় ভাল মেছেজ যাব তাকে আমি কামনা কৰিছোঁ যিহেতু শিক্ষা বিষয়া আমাৰ চিপাজাৰ খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া আৰু লগতে আমাৰ উপপৰিদৰ্শক শৰ্মা ছাৰ আছে তেখেতসকলৰ জৰিয়তে আমি শিক্ষা বিভাগলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছোঁ যে আমাৰ বিদ্যালয়বিলাকত শ্ৰেণী অনুপাতে আমাৰ শিক্ষকৰ অভাৱ আছে আমাৰ মজলীয়া বিদ্যালয়ত 9টা শ্ৰেণী আছে প্ৰতিখন মজলীয়া বিদ্যালয়ত আমাৰ ক শ্ৰেণীৰ পৰা ক্লাছ 8লৈ শ্ৰেণী আছে কিন্তু সেই অনুপাতে আমাৰ শিক্ষকৰ অভাৱ গতিকে তেনে ক্ষেত্ৰত কিছুমান অভিভাৱকে ছাত্ৰ ছাত্ৰী স্কুলত এই বিদ্যালয়ত দিবৰ কাৰণে অলপ টান পায় গতিকে আজি আমি সেই কথাখিনিও তেওঁলোকক অৱগত কৰিছোঁ আমি আশা কৰিম তেওঁলোকৰ জৰিয়তে যাতে আমি পৰৱৰ্তী দিনত এই অভাৱসমূহ পূৰণ কৰিবলৈ পাম আমাৰ যি খোৱা পানীৰ ব্যৱস্থা এই ব্যৱস্থাটো কেনেধৰণে আছে আমাক বিচাৰিছে এইটো কোনোখন বিদ্যালয়ে ভাল দিয়া নাই আমাৰো ভাল নহয় সেই কথা আমি জনাইছোঁ কিন্তু এতিয়ালৈ কোনো কাৰ্যকৰী ব্যৱস্থা হোৱা নাই ল'ৰা ছোৱালীবিলাক কেনেধৰণৰ পানী আমি বেলেগ ফিল্টাৰৰ ব্যৱস্থা কৰিছোঁ আমাৰ যিটো চৰকাৰীভাৱে দিয়া হৈছিল সেই পানী খোৱা নাই তাৰ পৰা আমি বেলেগে আকৌ নতুন ফিল্টাৰ আনি আমি দুবাৰ ফিল্টাৰ কৰি তাৰ পানী খুৱাইছোঁ যিটো তাৰ পানী খাব পৰা অৱস্থা নাই প্ৰায় কেইখন বিদ্যালয়ত 14 শ্ৰেণীৰ শিক্ষক কৰ্মচাৰীৰ অভাৱ আৰু যাৰ কাৰণে আমি শিক্ষকসকলে লেট্ৰিনৰ দৰ্জা বন্ধ কৰা ক্লাছ শেষ হোৱাৰ পিছত প্ৰতিটো ৰুমৰ দৰ্জা খিৰিকী বন্ধ কৰাকৈ আদি কৰি কাম কৰিব লগা অৱস্থা এটা হয় গতিকে এই ক্ষেত্ৰতো মই আপোনালোকৰ জৰিয়তে এটা আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ যিকেইখন বিদ্যালয়ত আমাৰ 14 শ্ৰেণীৰ কৰ্মচাৰী নাই সেইখন বিদ্যালয়ত যাতে কৰ্মচাৰী দিয়াৰ ব্যৱস্থা কৰে তাৰ কাৰণে তেওঁ আপোনালোকৰ জৰিয়তে এটা আহ্বান জনাইছোঁ